নমস্কাৰ মই নবজ এটা বিশেষ ভিডিও লৈ আছো এডিআৰই যেটো পৰীক্ষা অনুষ্ঠিত হৈ গল যোৱা 15 সেপ্টেম্বৰ তাৰিখে 27 সেপ্টেম্বৰ তাৰিখে যেটোটা পৰীক্ষা অনুষ্ঠিত হৈ গল সেই পৰীক্ষাত কিমান কাট অফ যাব পাৰে সেই সম্পৰ্কে আপোনালোকে নিশ্চয় জানিব বিচাৰে গতিকে বহুতে এই সম্পৰ্কত জনাইছে ভিডিওত আপোনালোকৰ কাট অফ কিমান আহিব পাৰে সেই সম্পৰ্কে জনাইছে গতিকে মোৰ ফালৰ মই জনা আপোনালোকক কাৰণ বহুতে সুধি আছে যে কিমান কাট অফ যাব পাৰে এইচএস ডিগ্ৰী আৰু ড্ৰাইভাৰ লেভেলত এই তিনিটা লেভেলত কিমান কাট অফ যাব পাৰে সকলোৱে জানিব বিচাৰে গতিকে মই আপোনাক জনাম প্ৰথম কথা হ'ল যে এবাৰ যে নেগেটিভ মাৰ্কস আছিল এটা কোৱেশ্চন ভুল হলে 0.25 মাৰ্কস কাটে গতিকে চাৰিটা কোৱেশ্চন যদি আপোনাৰ ভুল হয় তেতিয়া হলে 5 মাৰ্কস যাব গতিকে কাট অফ টু আগৰ যেটো কাট অফ আছিল সেই কাট অফৰ লগত তুলনা নহয় কাৰণ এবাৰ কোৱেশ্চন বাৰু বৰ বিশেষ ইজিও নহয় টানো নহয় মানে এটা লেভেলত যেটো এবাৰ কোৱেশ্চন খন কাটিছে পূৰ্বৰ যেটো আছিল কোৱেশ্চন পাৰ এই কোৱেশ্চন পাৰ লগত সম্পূৰ্ণ নিমিলে অকমান হলো ডিফাৰেন্স আছে গতিকে কিমান কাট অফ যাব পাৰে হি সম্পৰ্কে এতিয়া খপকে কৈ দিয়া পৰা অৱস্থা নাই যদিও মই কিছুমান কাট অফ লৈছো আপোনালোকৰ মাজলৈ গতিকে এই কুইজ কাট অফ যে 100% নিশ্চিত বা এইটোৱে কাট অফ আহিব বুলি ক'ব নোৱাৰি আমি এটা ধাৰণা কৰিহে কাট অফটো দিয়া যায় গতিকে কিমান কাট অফ আহিব পাৰে এইচএস লেভেলত ডিগ্ৰী লেভেলত আৰু ড্ৰাইভাৰ লেভেলত মই আপোনালোকক জনাব বিচাৰিছো প্ৰথমতে এটা কথা ক'ব বিচাৰিছো যে যেটো এইচএস লেভেলটোত 11 লাখ কেণ্ডিডেট আছিল গতিকে 11 লাখ কেণ্ডিডেট কিমান অৱতীৰ্ণ হৈছিল সেই সম্পৰ্কে তথ্যটো মোৰছত নাই যদিও মই ধৰি লৈছো ধৰক তাত প্ৰায় 8 লাখ মান কেণ্ডিডেট অৱতীৰ্ণ হৈছিল গতিকে যদিও কোৱেশ্চন বা হন ইজি আছিল বুলি বহুতে কয় কিন্তু ইমানো ইজিও নাছিল আপোনালোকে পৰীক্ষা হলৰ পৰা ওলাই অহাৰ পিছতে আপোনালোকে ইজি অনুভৱ কৰিছিল যে কোৱেশ্চন বা যথেষ্ট ইজি আছিল আমি গোটেইখিনি কৰি আহিছো কিন্তু তাৰ মাজত যে কিমান ভুল লালে আপোনালোকে নিশ্চয় ইউটিউবৰ ভিডিও মোৰ চাই হয়তো গম পাইছে আপোনালোকে হয়তো কিতাপ মিলি চাইছে বা নেটত সাৰ্চ কৰি হলো কোৱেশ্চনটো এনসাৰ উলিয়াইছে যে কোনটো ভুল কোনটো শুদ্ধ হল সকলো প্ৰশ্ন আপোনালোকে চালি যাই চাইছে কাৰণ যেটো কোৱেশ্চন পৰা এখন যেটো ভাইৰেল হৈ পৰিছিল আপোনাক তাৰ পিছতে গোটেইখিনি চাইছিলে গতিকে তাৰ পাছত আপোনালোকে গম পালে যে অলপ কাট অফ কমিব বুলি আপোনালোকে গম পালে মানে কি যিমানখিনি কৰিছিলে আপোনালোকে হিমানখিনি নম্বৰ লাভ নকৰে কাৰণ যথেষ্ট আপোনাৰ ভুল হৈছে গতিকে কাট অফটো বহুত বেছি নেজায় অলপ কাট অফ কম যাব কিমান যাব পাৰে মই জানিব বিচাৰিছো যেটো এডিআৰই যেটো এইচএস লেভেলৰ যেটো এক্সাম হৈছিল তাত 150টা প্ৰশ্ন আছিল 150 নম্বৰ আছিল গতিকে 150 নম্বৰৰ ভিতৰত লৰাৰ কাৰণে জেনেৰেল কেটেগৰী লৰাৰ কাৰণে কাট অফ আহিব পাৰে 110 পৰা 115 ভিতৰত আৰু ছোৱালীৰ কাৰণে কাট অফ আহিব পাৰে 108 পৰা 113 ভিতৰত কাট অফ আহিব পাৰে এইটোৱে যে কাট অফ 100% হোৱাটো ক'ব নোৱাৰি কাৰণ কিমান যাব এটো কোনো নাজানে কিন্তু আমি এটা আনুমানিক কাট অফ দিছে ইমানৰ ভিতৰত থাকিব লাগে বহুত বেছি কাট অফ নাযায় কিছুমানে হয়তো ক'ব পাৰে যে ইমান কাট অফ কম যাবনে যাব পাৰে কাট অফ কাৰণ আপুনি ভাবিছে যে পৰীক্ষা মোৰ ভাল হৈছে গতিকে যথেষ্ট কথা হল যে কেণ্ডিডেট কিছুমানৰ উঠিব মাৰ্কস 140 130 135 এনেকুৱা উঠিব কিন্তু তেনেকুৱা কেণ্ডিডেট ইমান নাই মানে অল আছাম ভিতৰত খুব বেছি 1000 মান হয়তো ওলাব পাৰে এনেকুৱা মানে 140 135 পোৱা কেণ্ডিডেট এনেকুৱা 1000 মান ওলাব আসামত এইচএস লেভেলত পোৱা গতিকে সেইখিনি কেণ্ডিডেট আছে তেওঁলোকে চাকৰিটো পাবই কিন্তু কিছুমান একেবাৰে মানে এটা মিডিয়াম যেটো মাৰ্কস মানে কাৰোবাৰ ধৰক 120 মানে 110 এনেকুৱা ধৰণৰ মাৰ্কস যি হকল পাব যথেষ্ট থাকিব এনেকুৱা কেণ্ডিডেট গতিকে সেই কাৰণে কাট অফ টু জেনেৰেল কেটেগৰী ক্ষেত্ৰত মই 110 পৰা 115 ভিতৰত ধৰিছো আৰু গাৰ্লছৰ ক্ষেত্ৰত মই 118 পৰা 113 ভিতৰত ধৰিছো মানে ইমানটো কাট অফ যাব পাৰে তে ওবিসি এমওবিসি ক্ষেত্ৰত যেটো জেনেৰেলকে অলপ কাট অফ কমি যায় ইকুৱেল নহয় কিছুমান ইকুৱেল দি আছে ইকুৱেল নহয় কেতিয়াও মানে ওবিসি ক্ষেত্ৰত অলপ কাট অফ কমে কাট অফ আহিব পাৰে বয়সৰ কাৰণে 95 টু 105 95 পৰা 105 ভিতৰত থাকিব পাৰে লৰাৰ কাৰণে আৰু গাৰ্লছৰ কাৰণে থাকিব 90 টু 100 তাৰ ভিতৰত কাট অফ আহিব পাৰে তে এসটি এসসি কাৰণে কাট অফ আহিব পাৰে 85 টু 95 ভিতৰত কাট অফ আহি যাব পাৰে এসটি এসসি কাৰণে যথেষ্ট কাট অফ কমি যাব গতিকে চিন্তা কৰিব নালাগে 85 টু 95 ভিতৰত যিসকলৰ আছে তেওঁলোকে আশা কৰিব পাৰে তেওঁলোকে
স্কিল টেষ্টৰ কাৰণে তেওঁলোকে প্ৰিপেয়াৰেশ্যন কৰিব পাৰে আৰু গাৰ্লছৰ কাৰণে 80 to 90 ভিতৰত যিসকলে নম্বৰ লাভ কৰি ভাবিছে তেওঁলোকে স্কিল টেষ্টৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰিব পাৰে গতিকে এইটো হৈছে কাট অফ এইচএছ লেভেলৰ কাৰণে যিসকলে মানে এই নম্বৰ ভিতৰত পাম বুলি ভাবিছে তেওঁলোকে কমেন্ট সেকশন লিখিব যে তেওঁলোকে চিন্তা কৰিব নালাগে তেওঁলোকে স্কিল টেষ্টৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰি থাকিব পাৰে কাৰণ বেছি সময় নাও এতিয়াবে আপোনালোক প্ৰিপেয়াৰেশ্যন কৰি থাকক এডিআৰই যি ডিগ্ৰী লেভেল হয় তাত কিমান কাট অফ আহিব পাৰে যেহেতু ইয়াত কেন্ডিডেট আছিল টোটাল 3,63,273 গৰাকী কেন্ডিডেট অৱতীৰ্ণ হৈছিল বহুখিনি কেন্ডিডেট যোৱা নাছিল এডিআৰ ডিগ্ৰী লেভেল পৰীক্ষাত বহুতেই দিয়া নাই আছিল কিন্তু যথেষ্ট কেন্ডিডেট আছিল কিন্তু যোৱা নাই পৰীক্ষা হল টোটাল মানে 7 লাখ মান কেন্ডিডেট আছিল ড্ৰাইভাৰ আৰু ডিগ্ৰী লেভেল মিলাই টোটাল 7 লাখ মান আছিল কেন্ডিডেট কিন্তু সকলোৱে পৰীক্ষা দিয়া নাই আধা সংখ্যকে পৰীক্ষা নিলে বুলি কলেও ভুল পাওঁ টোটাল ডিগ্ৰী লেভেলৰ কাৰণে প্ৰশ্ন আছিল 150টা প্ৰশ্ন আছিল আৰু নম্বৰ আছিল 175 নম্বৰ 175 মাৰ্কস আছিল এটা কাট অফ কিমান যাব পাৰে জেনাৰেল ক্যাটাগৰীৰ কাৰণে বয়সৰ কাৰণে যাব পাৰে 90 to 100 ভিতৰত থাকিব পাৰে কাট অফ ইয়াত কি হৈছে ডিগ্ৰী লেভেলৰ কোৱেশ্চন বখন যথেষ্ট টান আছিল মানে বিশেষকৈ ম্যাথছ খিনিও যথেষ্ট টান আছিল সকলোৱে ম্যাথছ কমপ্লিট শুদ্ধ কৰিব পৰা নাই বহুতে ভুল কৰিছে আৰু ৰিজনিং খিনি যথেষ্ট টান আছিল আপোনাৰ কোৱেশ্চন বখন ভালকে চাইছে নিশ্চয় আৰু ইংলিশও ইমান ইজি কোৱেশ্চন নাছিল দুইটা কোৱেশ্চন ইজি আছিল বহুত ভাবে যে দুটামান কোৱেশ্চন ইজি দিয়ে কিন্তু বহুখিনি কোৱেশ্চন টান থাকে কিন্তু ইজি খিনি ভাইৰেল হৈ যায় কাৰণে বহুত ভাবে যে পেপাৰখন ইজি আছিল পেপাৰ ইমান ইজি নহয় কেইটামান কোৱেশ্চন পাইলে বুলি যে কাট অফ কমি যাব এটো নহয় আপুনি 100টা কোৱেশ্চনৰ ভিতৰত কিমানটা কোৱেশ্চন শুদ্ধ কৰিছে এটোহে আসল ডাঙৰ কথা যেটো 0.25 নেগেটিভ মাৰ্কস আছে গতে কিমান কাট অফ কমি যাব পাৰে তেনেকে কিমানৰ মাৰ্কস তেনেকে গুছি গৈছে হেতু আপোনালোকে নিশ্চয় জানে গতিকে ইয়াত কাট অফ অলপ কমিব কিমান যাব পাৰে মই কৈ দিছো আপোনালোকক জেনেৰেলৰ বয়সৰ কাৰণে কাট অফ যাব পাৰে 90 to 100 ভিতৰত থাকিব আৰু গাৰ্লছৰ কাৰণে যাব পাৰে 85 to 95 ভিতৰত থাকিব ওবিসি আৰু এমওবিসি ক্ষেত্ৰত কাট অফ যাব পাৰে বয়সৰ কাৰণে 90 to 100 কাট অফ আহি যাব পাৰে ওবিসি এমওবিসি ক্ষেত্ৰত কাট অফ যাব পাৰে 80 to 90 ভিতৰত কাট অফ আহি যাব পাৰে কাট অফ কমি যাব ওবিসি কাৰণে বয়সৰ ক্ষেত্ৰত 80 to 90 ভিতৰত কাট অফ থাকিব আৰু গাৰ্লছৰ কাৰণে থাকিব 75 to 85 মাৰ্কস থাকিব পাৰে গাৰ্লছৰ কাৰণে যথেষ্ট কমি যাব 75 to 85 ভিতৰত থাকিব এসটি এসসি কাৰণে ইয়াতো যথেষ্ট কাট অফ কমি যাব 70 to 80 ভিতৰত থাকিব বয়সৰ কাৰণে আৰু গাৰ্লছৰ কাৰণে থাকিব 65 to 75 ইমানৰ ভিতৰত কাট অফ আহিব পাৰে যিসকলে ইমান নম্বৰ লাভ কৰিম বুলি ভাবিছে এইখিনি যিখিনি মই দেখালো আপোনালোকে লিষ্টটো দেখি আছে এইখিনি যিসকলৰ মাৰ্কস থাকিব তেওঁলোকে আশা কৰিব পাৰে ইয়াকে কম যিসকলে পাম বুলি তেওঁলোকে আশা কৰিব নোৱাৰে এতিয়া মই আপোনাক জনাব বিচাৰিছো যে এডিআৰই ড্ৰাইভাৰ লেভেলত কাট অফ কিমান যাব পাৰে যেটো 150টা প্ৰশ্ন আছে 150 নম্বৰৰ ভিতৰত কিন্তু কোৱেশ্চন বহুত ইজি আছিল বুলি বহুতে কয় ইয়াত টোটাল কেন্ডিডেট অৱতীৰ্ণ হৈছিল 1,12,867 গৰাকী কেন্ডিডেট অৱতীৰ্ণ হৈছিল বেছি কেন্ডিডেট নাছিল ড্ৰাইভাৰৰ কাৰণে গতিকে যিসকলে ধৰক এটা ড্ৰাইভাৰৰ পৰীক্ষাটো অৱতীৰ্ণ হৈছিল যিসকলে ড্ৰাইভাৰ পৰীক্ষা দিছিল তেওঁলোকে ভাবি আছে পাম বুলি বহুত আশা কৰিছে কাৰণ পেপাৰখন বহুত ইজি আছিল গতিকে কাট অফ যথেষ্ট যাব বুলি সকলোৱে জানে তথাপিও আমাৰ ফালবা এটা কাট অফ আমি ধৰি দিছো জেনেৰেলৰ কাৰণে জেনেৰেলৰ বয়স 130 to 140 ভিতৰত থাকিব পাৰে যথেষ্ট যাব কিন্তু জেনেৰেলৰ ক্ষেত্ৰত আৰু গাৰ্লছৰ ক্ষেত্ৰত যাব পাৰে 125 to 135 ভিতৰত থাকিব পাৰে কাট অফ ওবিসি এমওবিসি কাৰণে 120 to 130 ভিতৰত থাকিব গাৰ্লছৰ কাৰণে 115 to 125 ভিতৰত থাকিব লাগে কাট অফ এসটি এসসি কাৰণে 115 পৰা 120 ভিতৰত থাকিব পাৰে আৰু গাৰ্লছৰ ক্ষেত্ৰত 110 পৰা 115 ভিতৰত থাকিব পাৰে মানে মই যিখিনি মাৰ্কস ধৰি দিছো এই মাৰ্কস খিনি ভিতৰতে হয়তো থাকিব পাৰে মানে আপোনাৰ কাট অফ মাৰ্কসটো গতিকে আপুনি কিমান নম্বৰ লাভ কৰিছে হেতু আপুনি কমেন্ট সেকশন জনাব
কাৰণ আপোনালোকে ইতিমধ্যে পাই গৈছে OMR পাই গৈছে আপোনাৰ এনসাৰ কে পাই গৈছে কিমান নম্বৰ আপুনি পাব পাৰে সেই সম্পৰ্কে জনাব গতিকে মুখলা মই এইখিনি জনাইছো আপোনালোক কিবা যদি ক'ব লগা আছে কমেন্ট সেকশন লিখিব কাৰণ বহুতেই মানে পৰীক্ষা ভাল কৰিছিল কয় কিন্তু ৰিজাল্ট হয়তো বেয়া কৰে আপোনালোকে জানেই যে ভাল সকলোৱে হয় কিন্তু তাৰ মাজতে কিছুমান ৰৈ যায় কিয় ৰৈ যায় কাৰণ নেগেটিভ মাৰ্কস যেটো আছে ধৰি লওক কোনোবা 150টা কোৱেশ্চনৰ ভিতৰত 130 মাৰ্কস কৰিছে কিন্তু 130 মাৰ্কসৰ কেইটা শুদ্ধ কৰিলে হেতু চাব লাগিব গতিকে কিছুমান ভুল হৈছে যথেষ্ট ভুল হৈছে যাৰ কাৰণে কাটঅফ কমাৰ চান্সটো বেছি আছে মই যেটো কাটঅফ দিছো তাতকে কমাৰ চান্সটো বহুত বেছি আছে গতিকে আশা কৰিব পাৰে আপোনালোকে যি সকলে ভিডিওটো চাইছে তেওঁলোকে নিৰাশ হ'ব নালাগে গতিকে মই এইখিনি জনাইছো আৰু লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এডিআৰি যেটো ড্ৰাইভাৰ আৰু গ্ৰেড 3 যেটো পৰীক্ষা অনুষ্ঠিত হৈ গল ডিগ্ৰী লেভেলৰ তাৰ কাৰণে এনসাৰ কি আৰু OMR দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত আপোনাক লাভ কৰিব এটো ভাল খবৰ এটা দিছে গতিকে কি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই মন্তব্যটো শুনালো চাইছো তৃতীয় বৰ্গৰ পৰীক্ষা ইমান সুন্দৰকৈ সফল হল তাৰ বাবে এডিআৰিৰ পৰীক্ষাৰ লগত জড়িত আটাইকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো প্ৰথমটো পৰীক্ষাৰ এনসাৰ কিউ আহিলে প্ৰায় ৮০,০০০ লৰা ছোৱালীয়ে OMR সিটু সেবাক আবেদন কৰি সংগ্ৰহ কৰিলে প্ৰথম পৰীক্ষাৰ OMR সিট যদি আপোনালোকে বিচাৰে সেবাক আপোনালোকে আবেদন কৰিলে এদিনৰ ভিতৰতে এই OMR সমূহ আপোনালোকে পাব পাৰিব এতিয়া মোক বহুতে প্ৰশ্ন কৰিছে যে দ্বিতীয়টো পৰীক্ষাৰ এনসাৰ কি কেতিয়া আপলোড কৰা হ'ব মই সেবাক ইতিমধ্যে কৈছো যে দুৰ্গা পূজাৰ আগতে শেহতীয়াকৈ হৈ যোৱা দুইটা পৰীক্ষাৰে যাতে এনসাৰ কি আমি আপলোড কৰি দিও আৰু লাহে কৰি শেহতীয়াকৈ হৈ যোৱা দুইটা পৰীক্ষাৰে OMR সিটসমূহ যাতে পাব পৰাৰ ব্যৱস্থা আমি কৰি দিও স্বচ্ছতাক লৈ আমি গোটেই ব্যৱস্থাটো এটা নতুন দিগন্তলৈ লৈ গলো মই ভাবো ইয়াৰ পিছত অসমে আৰু কেতিয়াও নিযুক্তিৰ স্বচ্ছতাক লৈ খেলা কৰিব নোৱাৰিব অসমত আৰু কোনো ৰাকেশ পালৰ জন্ম নহব